নমস্কাৰ ইণ্ডিয়াক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী তিহাৰ জেল যোৱাৰ ভয়ত বিজেপি আৰএছএছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। আপোনাৰ কৰ্মফলৰ পাপ যাতে আপোনাৰ সন্তানে ল'ব লগা নহয়, মুখ্যমন্ত্ৰীৰ দুই সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে। লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে আশোক বিশ্বাসঘাতকতা কৰিছিল আৰু আত্মসমৰ্পণ কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওচৰত, আৰু তাৰ পাছতে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে সৰ্বানন্দ সোণোৱালকো বিশ্বাসঘাতকতা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে ডাঙৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে যে তিহাৰ জেল যোৱাৰ ভয়তহে হিমন্ত বিশ্ব শৰ্মাই আৰএছএছ আৰু বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। এনেদৰে বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীয়ে তিহাৰ জেল যোৱাৰ ভয়ত বিজেপি আৰএছএছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই আশোক বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছ হিতেশ্বৰ শইকীয়াক সৰ্বানন্দ সোণোৱালকো বিশ্বাসঘাতকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ কৰ্মফলৰ পাপ যাতে আপোনাৰ সন্তানে ল'ব লগা নহয়, তাৰ বাবে মই প্ৰাৰ্থনা জনাইছো। এনেদৰে মুখ্যমন্ত্ৰীৰ দুই সন্তানৰ বাবে প্ৰাৰ্থনা লুৰিণজ্যোতি গগৈৰ। মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া মুখ্যমন্ত্ৰীক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিহাৰ জেল যোৱাৰ ভয়তহে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল, আৰু বিজেপিত যোগদান কৰি বহুতৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰিছে বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশোক বিশ্বাসঘাতকতা কৰি তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওচৰত আত্মসমৰ্পণ কৰিছিল, আৰু তাৰ পাছতে কংগ্ৰেছক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰি বিজেপিত যোগদান কৰিছিল, আৰু বিজেপিত যোগদান কৰাৰ পাছতো সৰ্বানন্দ সোণোৱালকো বিশ্বাসঘাতকতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু পাপ কৰিছে, আৰু সেই পাপৰ ফল যাতে মুখ্যমন্ত্ৰীৰ দুই সন্তানে নাপায়, তাৰ বাবে লুৰিণজ্যোতি গগৈয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো বুলি উল্লেখ কৰিছে। ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে। এইবাৰ মুখ্যমন্ত্ৰী আৰু লুৰিণজ্যোতি গগৈ বাক যুদ্ধৰ চূড়ান্ত পৰ্যায়। মুখ্যমন্ত্ৰীয়ে তিহাৰ জেল যোৱাৰ ভয়ত বিজেপি আৰএছএছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল বুলি বৃহৎ মন্তব্য লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লুই বাৰ্জাৰ কেলেংকাৰীকে ধৰি কেইবাটাও কেলেংকাৰীৰ অভিযোগ যেতিয়া উত্থাপন হৈছিল, তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেল যোৱাৰ ভয়ত বিজেপি আৰএছএছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল বুলি ডাঙৰ মন্তব্য লুৰিণজ্যোতি গগৈ। সমান্তৰালভাৱে কংগ্ৰেছ, আশু আৰু অন্যান্য যি সৰ্বানন্দ সোণোৱাল, হিতেশ্বৰ শইকীয়া সকলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰিছিল, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। এবাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে তিহাৰ জেল যোৱাৰ ভয়ত বিজেপিত যোগদান কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছিল, আৰু সেই সময়ত তেওঁ জেল যোৱাৰ ভয়ত আৰএছএছ আৰু বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাতকতা কৰিছে, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু পাপ কৰিছে, আৰু সেই পাপৰ ফল যাতে মুখ্যমন্ত্ৰীৰ দুই সন্তানে নাপায়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। এতিয়া দেখিবলৈ পোৱা গৈছে ২৬ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই এতিয়া এনেদৰে দুই নেতাৰ বাকযুদ্ধই চূড়ান্ত পৰ্যায় পাইছে। এইবাৰ লুৰিণজ্যোতি গগৈয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিহাৰ জেল যোৱাৰ ভয়ত
কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল বুলি ডাঙৰ মন্তব্য লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেল যোৱাৰ ভয়তহে যোগদান কৰিছিল বিজেপিত আৰু বিজেপিত অহাৰ পাছতো মুখ্যমন্ত্ৰী সেই সময়ৰ সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাতকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তত লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। যে অসমৰ মুখ্যমন্ত্ৰী আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি RSS ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে, তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে, তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছোঁ নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে। চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে, এইটো ভাল কাম কৰিছে। কিন্তু আপোনাক সোঁৱৰাই দিছোঁ যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক, নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকৈ অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে। অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে। আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে। গতিকে আপুনি পঢ়িব লাগিব। আপুনি কিতাপৰ দিন কৰিছে, এইটো ভাল পাইছোঁ, ভাল কাম কৰিছে। কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে, আমাৰ পদ্মনাথ গোহাঁই বৰুৱাই কি কৈছে, বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে, তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা, এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা, সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠাৰ লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰী আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি RSS ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে, তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে, তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছোঁ নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে। চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে, এইটো ভাল কাম কৰিছে। কিন্তু আপোনাক সোঁৱৰাই দিছোঁ যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক, নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকৈ অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে। অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে। আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে। গতিকে আপুনি পঢ়িব লাগিব। আপুনি কিতাপৰ দিন কৰিছে, এইটো ভাল পাইছোঁ, ভাল কাম কৰিছে। কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে, আমাৰ পদ্মনাথ গোহাঁই বৰুৱাই কি কৈছে, বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে, তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা, এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা, সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ উপলব্ধি। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ
আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। মই ভগৱান